एवरीवन तो आमी जोवाल 23 तारिख পৰা আমি অনলাइन ভিডিও বিলাক দিয়া স্টাर्ट কৰিছো তো নিশ্চয় তোমালোকে ভাল পাই আছা তো এতিয়া আমি আকৌ জি ভিডিও দিম যিমান ভিডিও দিম এতিয়া প্ৰসেসটো সাগে অলপ বেলেগ হৈ আছে তোমালোকে নিশ্চয় গম পাইছা কাৰণ মোৰ পিছত এটা হোৱাইট বোৰ্ড আছে ন তো আমি ইমান দিন যিমান ভিডিও বনাইছিলো তো আমি কি কৰিছিলো যে পেপাৰ কাগজ লৈছিলো মানে পেপাৰ লৈছিলো আৰু পেপাৰত আমি কি কৰিছিলো বস্তুবিলাক বুজাবলৈ ট্ৰাই কৰিছো কিন্তু এতিয়া আমাৰ কি হল অলপ তোমালোকৰ কাৰণে মেথডটো আমি অলপ বদলাই দিলো যাতে তোমালোকে আৰু ভালকৈ অলপ বুজি পোৱা এই কাৰণে আমি এটা হোৱাইট বোৰ্ড ললো তো হোৱাইট বোৰ্ডত এতিয়া আমি যিবিলাক ভিডিও কৰিম হোৱাইট বোৰ্ডত বনাম এতিয়া তোমালোকে যদি বিচৰা যে নহয় আমাক বলে লাইভ ক্লাস হলে আৰু ভাল হয় তোমালোকে যদি লাইভ কৰিব বিচৰা তেনেহলে তোমালোকে আমাৰ কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰা যদি চাও যে ইন্টারেস্টেড ক্যান্ডিডেট বহুত আছে লাইভ ক্লাসৰ কাৰণে তেনেহলে নিশ্চয় আমি লাইভ ক্লাস স্টাर्ट কৰিম তো যিয়ে নহওক আজি আমি ভিডিও যেটো বনাম আমি হোৱাইট বোৰ্ডত বনাম বা আজিৰ পৰা আমি যিমান ভিডিও দি থাকিম তো ভিডিও বিলাক একচুয়ালি হোৱাইট বোৰ্ডতে হ'ব আৰু তোমালোকৰ মানে বুজুটো অলপ বেছি ভাল হ'ব আগতিয়া তো আৰু এতিয়া ভিডিও যিবিলাক দিয়া যাব নিশ্চয় ভাল পাবা আগতকে বেছি তো আৰু আমাৰ ভিডিও যিমান আছে যদি আগে পিছে তোমালোকে আগত যদি চোৱা নাই কোনোবাই যদি চোৱা নাই যদি এই ভিডিওটো প্ৰথমে চাই আছা তেনেহলে তোমালোকে আগৰ ভিডিও বিলাক ভালকে চাই লবা কাৰণ মাজৰ পৰা চালে তোমালোকে একো বুজি নোপোৱা ঠিক আছে তো তোমালোকে আগৰ ভিডিও বিলাক চাই লবা তো যিমান দূৰ পাৰা আৰু ভিডিও বিলাক কন্টিনিউ কৰিবলৈ ট্ৰাই কৰা আৰু যদি তোমালোকৰ কোনো প্ৰবলেম আছে তেনেহলে আমি তো তোমালোকৰ ভিডিওৰ যিবিলাক ভিডিও আপলোড কৰো ভিডিওৰ যিটো ডেসক্ৰিপচন বক্স আছে ডেসক্ৰিপচন বক্সত আমাৰ হোৱাটসঅ্যাপ লিংক আছে তো হোৱাটসঅ্যাপ লিংকত তোমালোকে যাই আমাক তোমালোকৰ কি ডাউট আছে এই বস্তুটো আমাক কি কৰিব পাৰা তোমালোকে খুদিব পাৰা ঠিক আছে তো আজি আমি ভিডিওটো স্টাर्ट কৰিম আমি হোৱাইট বোৰ্ডটো লৈ তো মই যেটো চেপ্টাৰ আৰম্ভ কৰিছিলো সেই চেপ্টাৰটোৰ নাম আছিল হেলো এলকেন and hello erin মন দিবা তো আমি যেটো চেপ্টাৰ আৰম্ভ কৰিছিল এই চেপ্টাৰটোত কি আছিল যে চেপ্টাৰটোৰ নাম আছিল হেলো এলকেন আৰু হেলো এৰিন ওকে এতিয়া হেলো এলকেন আৰু হেলো এৰিনৰ আন্ডাৰত আমি পাঁচটা টপিক পঢ়িম বুলি কৈছিলো যে হেলো এলকেনৰ আন্ডাৰত কেইটা টপিক পঢ়িম বুলি কৈছিলো পাঁচটা প্ৰথম টপিকটো কি আছিল যে introduction of the hello alkane introduction বিষয়ে পঢ়িছিলো নেক্সট টপিকটো কি কভার কৰিলো আমি যে hello alkane টাইপস অফ hello alkane এটো আমি কভার কৰিছো নেক্সট আমি এটা টপিক কভার কৰিছো এটো হল IUPAC nomenclature of hello alkane তো এই তিনটা টপিক অলরেডি আমি কি কৰিছো কভার কৰিছো ঠিক আছে এই তিনটা টপিক আমি অলরেডি কি কৰিছো কভার কৰিছো তো আজি আমি যেটো টপিক আৰম্ভ কৰিম সেই টপিকটো হ'ব যে ফিজিক্যাল প্ৰপাৰ্টি অফ hello alkane এতিয়া ফিজিক্যাল প্ৰপাৰ্টি অফ হেলো এলকেন স্টার্ট কৰাৰ আগতে মদিবা ফিজিক্যাল প্ৰপাৰ্টি অফ হেলো এলকেন স্টার্ট কৰাৰ আগতে আমি এটা বস্তু পঢ়ি লব লাগিব দ্যাট ইজ নেচাৰ অফ কাৰ্বন হেলোজেন বন্ড মদিবা নেচাৰ অফ কাৰ্বন হেলোজেন বন্ড মানে নেচাৰ মানে কি চৰিত্ৰ মন দিবা নেচাৰ অফ কাৰ্বন হেলোজেন বন্ড তাৰ মানে কাৰ্বন হেলোজেনৰ বান্ধনীৰ প্ৰকৃতি চৰিত্ৰটো সামানি মন দিবা তো লাস্ট টাইম আমি যেটো ভিডিও পাইছিলো এটো কিহৰ ওপৰত আছিল তোমালোকৰ IUPAC nomenclature ওপৰত আছিল কিন্তু আজি আমি যেটো ভিডিও স্টার্ট কৰিছো এই ভিডিওটোত কি পঢ়িম আমি নেচাৰ অফ কাৰ্বন হেলোজেন বন্ড মন দিবা নেচাৰ অফ কাৰ্বন হেলোজেন বন্ড মানে তোমাৰ কি যে কাৰ্বন হেলোজেন বান্ধনীৰ চৰিত্ৰ মানে কি এতিয়া চোৱা এতিয়া সাপোজ মই এটা एग्जांपल লৈছো কি एग्जांपल লৈছো সাপোজ এইটো এটা অ্যালকাইল হ্যালাইড এটা সাপোজ দিস ইজ অ্যালকাইল হ্যালাইড মন দিবা দিস ইজ দা হ্যালোজেন গ্রুপ X is the halogen group here X may be chlorine bromine iodine আৰু এটা আছে কি ফ্লোরিন মন দিবা so let us consider this example this is one type of alkyl halide eto eta ami example loisu udaharon loisu and here the halogen group is the here X is the halogen group is not it X is the halogen group and the halogen group may be fluorine chlorine bromine and iodine okay
তো আমি ইয়াতে চাইছো এইটো যেটো মলিকুল এই মলিকুলটো কি এক্সটো এটা আমাৰ হেলোজেন গ্ৰুপ আৰু হেলোজেন গ্ৰুপত কাই কাই আছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন তাৰ মানে ইয়াতে এক্স কাই কাই হ'ব পাৰে এক্সৰ জায়গা হয় ফ্লোৰিন হ'ব পাৰে নহলে ক্লোৰিন হ'ব পাৰে নহলে ব্ৰোমিন নহলে আয়োডিন হ'ব পাৰে ঠিক আছে তো এই চাৰিটাৰ যিকোনো এটা ইয়াতে থাকিব পাৰে ক্লিয়াৰ হৈছে এতিয়া আমি চাম হোৱাট ইজ কাৰ্বন হেলোজেন বন্ড মন দিবা এতিয়া আমি চাম what is carbon halogen bond first thing is that carbon halogen bond is the bond carbon halogen bond is the bond present between carbon and halogen group bond diba carbon and halogen group or মাজৰ যেটো bond that bond is known to be carbon halogen bond এই বন্ডৰ নাম কি carbon halogen bond মন দিবা that means the bond present between carbon and halogen group is known to be carbon halogen bond clear hoise যদি আমি কার্বন আৰু হেলোজেনৰ মাজত কোনো বন্ড কোনো বান্ধনী দেখা পাইছো তেনে সেই বান্ধনীটোৰ নাম কি হ'ব কার্বন হেলোজেন বান্ধনী হ'ব এতিয়া চোৱা এইটো আমি কার্বন হেলোজেন বন্ড বুলি কৈছো this bond is known to be carbon halogen bond because this bond present between halogen and carbon group okay তো এতিয়া চোৱা এই বন্ডটো আমাৰ হেলোজেন গ্ৰুপ আৰু কাৰ্বন এটমৰ মাজত আছে সেই কাৰণে এই বন্ডটোৰ নাম আমি কি কৈছো কাৰ্বন হেলোজেন বন্ড বুলি কৈছো ক্লিয়াৰ হৈছে এতিয়া এইবিলাক বন্ডক আমি কাৰ্বন হেলোজেন বন্ড বুলি নকওঁ কিয় these bonds are not the carbon halogen bond because these bonds এই কেটা যে বন্ড আছে এইটো বন্ড কাৰ মাজত আছে কাৰ্বন আৰু হাইড্ৰোজেন these bond present between carbon and hydrogen মন দিবা তো এইবিলাক বন্ড কাৰ মাজত আছে কাৰ্বন আৰু হাইড্ৰোজেনৰ মাজত আছে not between the carbon and halogen group হয় নে নাই that is why these three bonds are not the carbon halogen bond okay তো এই তিনিটা বন্ডক আমি কার্বন হেলোজেন বান্ধনী বুলি নকওঁ কাৰণ এইবিলাকত কাই আছে হেলোজেনৰ জায়গাত কাই আছে হাইড্ৰোজেন আছে ক্লিয়াৰ হৈছে তো এতিয়া চোৱা প্ৰথমতে আমি কি বলু ইয়াতে আমি কি পঢ়িলো প্ৰথমতে যে কার্বন হেলোজেন বন্ড means the bond present between carbon and halogen group clear হৈছে তাৰ মানে আমাৰ কার্বন হেলোজেন বান্ধনী হৈছে কার্বন আৰু হেলোজেন গ্ৰুপৰ মাজত থকা বান্ধনী এতিয়া আমি পঢ়িম the nature of this bond মন দিবা the nature of this bond এই যেটো কার্বন হেলোজেন বন্ড আছে এই কার্বন হেলোজেন বন্ডৰ বিষয়ে আমি কি কৰিম এতিয়া পঢ়িম ক্লিয়াৰ আছে তো এই কার্বন হেলোজেন বন্ডৰ নেচাৰটো কেনেকুৱা হেতুৰ বিষয়ে আমি এতিয়া কি কৰিম চাম মন দিবা তো এতিয়া আমি চাও এতিয়া নেচাৰ মানে কি এটা एग्जांपल আছিল ন এতিয়া মন দিবা নেচাৰ মানে কি এতিয়া যদি মই প্ৰথমতে মই কি কলো কার্বন হেলোজেন বন্ড কাক কয় হেতু মই প্ৰথমতে তোমাক কি কৰিলো ডিসকাস কৰিলো ঠিক আছে এতিয়া আমি চাম যে নেচাৰ এতিয়া যদি আমি নেচাৰ চাব যাও if you want to know about nature then you have to study about dipolar and non-polar molecule first মন দিবা যদি তুমি এই কার্বন হেলোজেন বন্ডৰ বিষয়ে এতিয়া জানিব লাগে তেনেহলে তুমি কি জানিব লাগিব polar and dipolar molecule মন দিবা কি জানিব লাগিব polar and dipolar molecule বা তুমি এনেকেও ক'ব পাৰা যে কার্বন হেলোজেন বন্ডৰ বিষয়ে যদি জানিব লাগে কার্বন হেলোজেন বন্ডৰ নেচাৰৰ বিষয়ে যদি তুমি জানিব লাগে তেনেহলে তুমি ডাইপোল মোমেন্টৰ কথা জানিব লাগিব মন দিবা ডাইপোল মোমেন্টৰ কথা জানিব লাগিব বা তুমি এনেকেও ক'ব পাৰা যে কার্বন হেলোজেন বন্ডৰ কথা যদি আমি জানিব লাগে তেনেহলে আমি ইলেক্ট্ৰোনেগেটিভ কথাও জানিব লাগিব কিহৰ বিষয়ে জানিব লাগিব ইলেক্ট্ৰোনেগেটিভিটি that means these four terms polar dipolar dipole moment electronegativity these four terms are interrelated এই চাৰিটা যে টার্ম লিখিছো polar মানে হল ধ্ৰুৱীয় polar মানে কি ধ্ৰুৱীয় dipolar নহয় সরি ইয়াত নন পোলার হ'ব নন পোলার মানে হ'ব অধ্ৰুৱীয় নেক্সট ডাইপোল মোমেন্ট হ'ব দ্বিমেৰু ভ্ৰামক আৰু ইলেক্ট্ৰোনেগেটিভিটি মানে কি বিদ্যুৎ ঋণতা বা ঋণাত্মকতা মন দিবা তো
তো এতিয়া চোৱা তো মই কৈছো যে if you know about the carbon halogen bond, nature of carbon halogen bond, then you have to study about the polar and non-polar molecule, dipole moment and electronegativity. That means these four terms are interrelated. Remember. তো আমি কি কৈছো যে কার্বন হ্যালোজেন বন্ডৰ বিষয়ে আমি পঢ়িব যাই আছো কি কার্বন হ্যালোজেন বন্ডৰ চৰিত্ৰ এতিয়া চৰিত্ৰ জানিব লাগিলে বেসিক্যালি তুমি এই কথা জানিব লাগিব এই কথা কি যে ধ্ৰুৱীয় অধ্ৰুৱীয় ধ্ৰুৱীয় অনু কাক বোলে অধ্ৰুৱীয় অনু কাক বোলে বা তুমি দ্বিমেৰু ভ্ৰামক কাক বোলে বা বিদ্যুৎ ঋণাত্মকতা কাক বোলে এই চাৰিটা টাৰ্ম তোমালোকে কি কৰিব লাগিব জানিব লাগিব কিন্তু মনত ৰাখিবা এই চাৰিটা টাৰ্ম এই চাৰিটা শব্দ কিন্তু কি হয় এটা আনটোৰ লগত কি হয় ৰিলেটেড হয় ঠিক আছে এতিয়া চোৱা আমি প্ৰথমতে চাম ইলেক্ট্ৰনেগেটিভিটি প্ৰথমতে কি চাম আমি ইলেক্ট্ৰনেগেটিভিটি দ্যাট মিন্স হোৱাট ইজ ইলেক্ট্ৰনেগেটিভিটি মন দিবা এতিয়া মই ইলেক্ট্ৰনেগেটিভিটি দ্যাট মিন্স বিদ্যুৎ ঋণতা যদি আমি জানিব লাগে তেনেহলে তুমি মই প্ৰথমতে এটা এক্সাম্পল লম সাপোজ এইটা এটা এক্সাম্পল HCl দিস ইজ দা মলিকুল মন দিবা হাইড্ৰোজেন ক্লোৰাইড and the bond present between the hydrogen and chlorine atom is 1 মন দিবা মই ইয়াতে এটা এক্সাম্পল লৈছো নাম কি হাইড্ৰোজেন ক্লোৰাইড আৰু হাইড্ৰোজেন আৰু ক্লোৰাইড মন দিবা হাইড্ৰোজেন ক্লোৰাইড মলিকুলত হাইড্ৰোজেন ক্লোৰাইড অণু হাইড্ৰোজেন আৰু ক্লোৰিনৰ মাজত কেইটা বন্ড থাকে এটা বন্ড আছে নহয় জানো মন দিবা এতিয়া চোৱা হোৱাট ইজ ইলেক্ট্ৰনেগেটিভিটি এতিয়া চোৱা ইলেক্ট্ৰনেগেটিভিটি ইজ the tendency electronegativity is the tendency to attract the bond pair of electrons. Bond pair of electron means the electrons present in a bond is known as bond pair electrons. তার মানে বান্ধনী এটা থকা এটো কি বান্ধনী বান্ধনী এটা থকা ইলেক্ট্রন বিলাকে কি বুলি কোৱা হয় বান্ধনী যুগ্ম ইলেক্ট্রন বুলি কোৱা হয় that means bond pair electrons are the electrons which is present in a bond. তার মানে এটা বন্ডত যিকেটা ইলেক্ট্রন থাকে সেই ইলেক্ট্রনবিলাকক কি বুলি কওঁ আমি বন্ড পেয়ার ইলেক্ট্রন বুলি কওঁ ক্লিয়ার আছে এতিয়া চোৱা now the electronegativity that means electronegativity is defined as how the electronegativity is the tendency to attract the bond pair of electrons towards itself মন দিবা তার মানে এইটো এটা মলিকুল this is the molecule and the bond present between these two atom is 1 এই দুটা মলিকুলৰ মাজত কেইটা বন্ড আছে এটা বন্ড আছে আৰু these electrons and these two electrons are known as bond pair electrons মন দিবা আৰু এই দুটা ইলেক্ট্ৰন এই দুটা এটমৰ কোনটোৱে নিজৰ পিনে অ্যাট্ৰাক্ট কৰে that means the electronegativity is the tendency to attract the bond pair of electrons towards itself তার মানে এই দুটা ইলেক্ট্রন বন্ড পেয়ার অফ ইলেক্ট্রন এই হাইড্রোজেন না ক্লোরিন এই হাইড্রোজেন বা ক্লোরিন এই দুটার কোনটোৱে নিজৰ পিনে অ্যাট্ৰাক্ট কৰে টানে that is the electronegativity ক্লিয়ার আছে বিদ্যুৎ ঋণাত্মকতা হৈছে যে এইটো কি বান্ধনী যুগ্ম ইলেক্ট্রন means বন্ধন এটা মানে বান্ধনী এটা থকা ইলেক্ট্রন বিলাকক কি বুলি কোৱা হয় বান্ধনী যুগ্ম ইলেক্ট্রন আৰু ইয়াতে বান্ধনী কোনটো এটো আৰু এই বান্ধনী কেইটা ইলেক্ট্রন দুটা ইলেক্ট্রন আৰু এই দুটা ইলেক্ট্রন কি বুলি কোৱা বান্ধনী যুগ্ম ইলেক্ট্রন বুলি কোৱা ক্লিয়ার আছে আৰু এই বান্ধনী যুগ্ম ইলেক্ট্রন দুটা এই দুটা পৰমাণু কোনটোৱে ইয়াতে পৰমাণু কেইটা আছে দুটা এটা হল হাইড্ৰোজেন এটা হল ক্লোৰিন এই দুটা পৰমাণু কোনটোৱে নিজৰ পিনে টানিব পাৰে মন কৰিবা এই অণুটোত কেইটা এটম আছে কেইটা পৰমাণু আছে দুটা আৰু এই দুটা পৰমাণু মাজত কেইটা বান্ধনী যুগ্ম ইলেক্ট্ৰন আছে দুটা কেইটা বন্ড আছে এটা বন্ড আছে অর্থাৎ ইলেক্ট্রন কেইটা দুটা এটি এই দুটা ইলেক্ট্রন এই দুটা পরমাণু কোনটোৱে নিজৰ পিনে টানিব পাৰে that is the বিদ্যুৎ ঋণাত্মকতা that is the electronegativity বুজি পাইছা না মই কি কৈছো তাৰ মানে হাইড্ৰোজেন ক্লোৰিনৰ মাজত কেইটা বন্ড আছে এটা বন্ড আছে আৰু এই বন্ডত কেইটা ইলেক্ট্ৰন আছে দুটা এটি এই দুটা ইলেক্ট্ৰন কাই টানিব আমি জানো ক্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি তো এই দুটা ইলেক্ট্ৰন কাই টানিব ক্লোৰিনে টানিব এই যে টানাৰ যেটো ক্যাপাসিটি এই যেটো অ্যাট্ৰাক্ট কৰি আছে ক্লোৰিনে নিজৰ পিনে তাৰ মানে এই দুটা ইলেক্ট্ৰন কাই অ্যাট্ৰাক্ট কৰিব এই দুটা ইলেক্ট্ৰন কাই টানিব ক্লোৰিনে টানিব সেই টেন্ডেন্সিকে কি বুলি কোৱা হয় ইলেক্ট্ৰনেগেটিভিটি বুলি কোৱা হয়
ক্লিয়াৰ হৈছে তো এতিয়া চোৱা তো ফাৰ্স্ট টাৰ্মটো আমি পালো যে হোৱাট ইজ ইলেক্ট্ৰনেগেটিভিটি মন দিবা দেই আমি পঢ়ি আছো কি কাৰ্বন হেলোজেন বন্ডৰ নেচাৰ এতিয়া কাৰ্বন হেলোজেন বন্ডৰ নেচাৰ পঢ়িব যাওঁতে আমি এই চাৰিটা টাৰ্ম জানিব লাগিব বুলি কৈছো আৰু তাৰে ভিতৰত ইলেক্ট্ৰনেগেটিভ টাৰ্মটো আমি কি কৰিলো কভাৰ কৰিলো ক্লিয়াৰ হৈছে এটা নেক্সট টাৰ্মটো আমি কভাৰ কৰিম ডাইপোল মোমেন্ট ওকে এটা ডাইপোল মোমেন্ট তোমালোকে জানাই কি ডাইপোল মোমেন্ট হল দ্বিমেৰু ভ্ৰামক মানে কি এটা তোমালোকে চোৱা সাপোজ মই আগৰ মলিকিউলটো লৈছো HCl মই দিয়া HCl এটা হাইড্ৰোজেনতকৈ ক্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি কি জাস্ট পালো হাইড্ৰোজেনতকৈ ক্লোৰিনৰ তোমালোকে মন কৰিবা 17 গ্ৰুপ এলিমেন্ট মানে কি হেলোজেন গ্ৰুপ আৰু হেলোজেন গ্ৰুপত কেইটা এলিমেন্ট আছে চাৰিটা ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আৰু আয়োডিন মন কৰিবা 17 গ্ৰুপ এলিমেন্টস has the highest electronegativity group among our periodic table মন দিবা among the all groups present in a periodic table মন দিবা the 17 group elements has the highest electronegativity among the all groups present in a periodic table যিমান কেইটা গ্ৰুপ আছে এই গ্ৰুপ কেইটাৰ ভিতৰত 17 বৰ্গৰ মৌলৰ ইলেক্ট্ৰনেগেটিভিটি কি সবতকে বেছি আমি জানো এটা মন দিয়া এটা মই সাপোজ এটা এটা মলিকিউল আছে HCl এটা হাইড্ৰোজেনটো ক্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি কি বেছি the electronegativity of chlorine atom is higher than the hydrogen atom that is why this bond pair of electron is attracted by the chlorine atom মনে যেহেতু হাইড্ৰোজেনতকৈ ক্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি তো এই দুটা ইলেক্ট্ৰন কাই অ্যাট্ৰাক্ট কৰিব ক্লোৰিনে অ্যাট্ৰাক্ট কৰিব যদি ক্লোৰিনে অ্যাট্ৰাক্ট কৰে তাৰ মানে এই দুটা ইলেক্ট্ৰন কাৰ পিনে যাই আছে কাৰ পিনে গতি কৰি আছে ক্লোৰিনৰ পিনে এতিয়া কোনো এটা বস্তু যদি যায় ইলেক্ট্ৰন যোগ হয় ইয়াৰে এতিয়া এই দুটা ইলেক্ট্ৰন যায় ক্লোৰিনত কি হৈছে ক্লোৰিনৰ পিনে গুচি গৈছে মানে কি ক্লোৰিনত যায় যোগ হৈ আছে হয় নাই তাৰ মানে ক্লোৰিনত যায় এডিশন হৈ আছে এতিয়া কোনো এটা বস্তু যদি ইলেক্ট্ৰন যায় এডিশন হয় তাক আমি কিহেৰে বুজাও নেগেটিভৰে বুজাও বাট দিস এডিশন ইজ নট পার্মানেন্ট এইটো এডিশনটো কি পার্মানেন্ট নহয় তাৰ মানে এই দুটা ইলেক্ট্ৰন বন্ড পেয়াৰ অফ ইলেক্ট্ৰন ক্লোৰিনে লৈ গুচি না যায় এইটো জাস্ট এটা টেন্ডেন্সি কি টেন্ডেন্সি ইলেক্ট্ৰনেগেটিভিটি যে এই দুটা ইলেক্ট্ৰন হি নিজৰ পিনে টানি থাকিব দ্যাট মিন এইটো মানে টানি থাকিব মানে এইটো নহয় যে ই দুটা ইলেক্ট্ৰন লৈ গুচি গৈছে যদি দুটা ইলেক্ট্ৰন লৈ গুচি গলে হয় তেনেহলে আমি এনেকে ডিফাইন কৰো চাৰ্জ বিলাক ন এটা সো যেহেতু ইলেক্ট্ৰন লৈ গুচি যোৱা নাই জাস্ট হি অ্যাট্ৰাক্ট কৰি আছে সেই কাৰণে মই কৈছো যে জাস্ট অ্যাট্ৰাক্ট মানে কি তাৰ পিনে যাই আছে মানে তাৰ পিনে ইলেক্ট্ৰন বিলাক গতি কৰিছে দ্যাট মিন্স পার্শিয়ালি নেগেটিভ চাৰ্জ মন দিবা যদি if the electron transfer is not permanent then it is denoted by partial means del okay যদি তোমার কোনো একটা ইলেক্ট্রন পার্মানেন্ট ট্রান্সফার নহয় তেনেহলে আমি কিহেৰে বুজাও ডেলেৰে বুজাও এটি এই পুলটো এইটো পুল পার্শিয়ালি নেগেটিভ হ'ল কাৰণ তাতে ইলেক্ট্ৰন এড হৈ আছে তেনেহলে ইয়াতে ইলেক্ট্ৰন কোৰ পৰা এড হৈ আছে হাইড্ৰোজেনৰ পৰা মানে এড হৈ আছে তাৰ মানে এই বন্ডত কেইটা ইলেক্ট্ৰন আছে দুটা one electron comes from hydrogen atom and another electron comes from chlorine atom এতে ইয়াতে যে দুটা ইলেক্ট্ৰন আছে এই দুটা ইলেক্ট্ৰন কোৰ পৰা আহিছিল এটা ক্লোৰিনৰ পৰা এটা আহিছিল এটা হাইড্ৰোজেনৰ পৰা আহিছিল কিন্তু এতিয়া দুইটাই লৈ যায় আছে ক্লোৰিনে তেনেহলে হাইড্ৰোজেনত ইলেক্ট্ৰন কমি যাব নাই দ্যাট মিন্স হাইড্ৰোজেন বিকাশ ইলেক্ট্ৰন ডেফিচিয়েন্ট হে কাৰণে ইয়াতে কি হ'ব পার্শিয়ালি পজিটিভ চার্জ ওকে এতিয়া চোৱা this molecule has two pull মন দিয়া এতিয়া এই মলিকিউলটোত কেইটা পুল হৈ গল কেইটা মেৰু হল দুটা one is negative pull another is positive pull মন দিবা দেই এই মলিকিউল এতিয়া কেইটা পুল হৈ গল দুটা পুল one is negative pull another is positive pull if a molecule has two pull and their two pulls are opposite to each other আৰু এই দুটা পুল কি এটা আনটোৰ বিপৰীত that means that molecule must contain dipole moment that means dipole moment is a quantity dipole moment হল এটা quantity কি এটা quantity রাখি মন দিবা if a molecule has two pull means one is negative pull another is positive pull that means that molecule has dipole moment কেসটো বুঝি পাইছানে তাৰ মানে মলিকিউল এটা যদি দুটা মেৰু থাকে দুটা মেৰু মানে কি চোৱা যেহেতু হাইড্ৰোজেনটো ক্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি বেছি তো এই দুটা ইলেক্ট্ৰন কাই অ্যাট্ৰাক্ট কৰিছে কাই টানি আছে ক্লোৰিনে টানিছে ক্লোৰিনে টানা মানে কি ইলেক্ট্ৰন যাই ক্লোৰিনত কি হৈ আছে এড হৈ আছে মানে যোগ হৈ আছে কিন্তু সেই যোগটো কি
পাৰ্মানেণ্ট নহয়, তাৰমানে ইলেক্ট্ৰন লৈ গুচি নাযায় ক্লৰিনে, জাষ্ট তাতে যোগ হৈ আছে, সেইকাৰণে কি কৈছো নিগেটিভ। আৰু যিহেতু যিটো ইলেক্ট্ৰন যোগ হৈছে সেই যোগটো পাৰ্মানেণ্ট নহয়, স্থায়ী নহয়, ক্ষণস্থায়ী, সেইকাৰণে কি পাৰ্চিয়েল। পাৰ্চিয়েল মানে কিহেৰে বুজাও আমি ডেলেৰে বুজাও। তো এইটো হ'ব পাৰ্চিয়েল নিগেটিভ, এইটো হ'ব পাৰ্চিয়েল পজিটিভ। অ'কে, আৰু মলিকুল এটা মলিকুল এটা যেতিয়া ধনাত্মক মেৰু আৰু ঋণাত্মক মেৰু, এইটো কি ঋণাত্মক মেৰু, এইটো কি ধনাত্মক মেৰু, মলিকুল এটা যেতিয়া ধনাত্মক আৰু ঋণাত্মক মেৰুৰ সৃষ্টি হয় তেতিয়া মলিকুলটো কি বুলি কওঁ, দ্বিমেৰু ভ্ৰামক থকা বুলি কওঁ। কি বুলি কওঁ, দ্বিমেৰু ভ্ৰামক। দ্বিমেৰু ভ্ৰামক। That means this molecule has dipole moment. Why? Because this molecule has two poles. One is positive, another is negative. এই মলিকুলটোত কেইটা পোল আছে, কেইটা মেৰু আছে, দুটা। এটা হ'ল ধনাত্মক মেৰু, এটা হ'ল ঋণাত্মক মেৰু। আৰু যদি দুটা মেৰু থাকে তেনেহলে সেই মলিকুলটোত কি থাকে, দ্বিমেৰু ভ্ৰামক থাকে। ওকে, তাৰমানে ডাইপোল মোমেন্ট থাকে। ক্লিয়াৰ হৈছে ডাইপোল মোমেন্টটো? এতিয়া চোৱা, তো আমি প্ৰথম পালো ডাইপোল মোমেন্ট, প্ৰথমতে কি পালো ইলেক্ট্ৰনেগেটিভিটি, নেক্সট পালো আমি ডাইপোল মোমেন্ট। এতিয়া আমি কি কৰিব লাগে, পলাৰ আৰু নন পলাৰ। এতিয়া পলাৰটো চোৱা, পলাৰ মানে কি, ধ্ৰুৱীয়। মন দিবা, পলাৰ মানে কি, ধ্ৰুৱীয়। এতিয়া পলাৰ মলিকুল এই দুটা টাৰ্মৰ লগত কি ৰিলেটেড, মন দিয়া। তোমালোকে ফাৰ্ষ্ট ইয়াৰত পাইছা এ মলিকুল is known to be polar. A molecule is known to be polar if the molecule has permanent dipole moment. Permanent dipole moment. তার মানে কি, এটা মলিকুল, মন দিয়া, polar molecule means that molecule must have permanent dipole moment. তার মানে মলিকুল এটা ধ্ৰুৱীয় হ'ব, মলিকুল এটা কি হ'ব, ধ্ৰুৱীয়। কেতিয়া, যেতিয়া সেই অণুটো, সেই মলিকুলটোত দ্বিমেৰু ভ্ৰামক থাকিব। ক্লিয়াৰ হৈছে মই কি কৈছো? চোৱা কেনেকৈ এই চাৰিটা টাৰ্ম ইন্টাৰ ৰিলেটেড হৈ গ'ল, মন দিয়া। ডেট মিন্স পলাৰ মানে কি হ'ব, যে কোনো এটা মলিকুলৰ যদি দ্বিমেৰু ভ্ৰামক থাকে তাক আমি কি বুলি কম, ধ্ৰুৱীয় বুলি কম। এতিয়া চোৱা এক্সাম্পল কি লৈছো আমি, HCl। কিটো HCl। এতিয়া HCl মলিকুলক আমি ধ্ৰুৱীয় বুলি কম নে, ধ্ৰুৱীয় বুলি কম নে? Is this molecule is polar or not? এইটো মলিকুলটো পলাৰ হ'ব নহ'ব, কোৱা তোমালোকে নিজে চোৱা। এতিয়া পলাৰ হ'ব লাগিলে তাৰ কি থাকিব লাগিব, ডাইপোল মোমেন্ট। পলাৰ হ'ব লাগিলে তাৰ কি থাকিব লাগিব, ডাইপোল মোমেন্ট। মলিকুল এটা, অণু এটা ধ্ৰুৱীয় হ'ব লাগিলে তাৰ কি থাকিব লাগিব, দ্বিমেৰু ভ্ৰামক থাকিব লাগিব। এতিয়া এই মলিকুলটো দ্বিমেৰু ভ্ৰামক আছে নে নাই চেক কৰা। দ্বিমেৰু ভ্ৰামক কেতিয়া থাকে, যেতিয়া মলিকুলটো ডাইপোল থাকে, মানে দুটা মেৰু থাকে। কোনো এটা মলিকুলৰ দ্বিমেৰু ভ্ৰামক কেতিয়া থাকে, যেতিয়া মলিকুলটো দুটা মেৰু থাকে। A molecule is known to have dipole moment. A molecule is known to have dipole moment. থকা বুলি কম, দ্বিমেৰু ভ্ৰামক dipole moment থকা বুলি কম। When? If that molecule has two opposite poles. যেতিয়া এই মলিকুলটো দুটা অপোজিট মেৰু থাকিব। এতিয়া চোৱা এই মলিকুলটোত অপোজিট মেৰু আছে নে নাই। এটা হাইড্ৰোজেনকে ক্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি কি বেছি। The electronegativity of chlorine atom is higher than the hydrogen atom. That is why this bond pair of electron is attracted by the chlorine atom. That is why these parts becomes partially negative charge and this part becomes partially positive charge. মনে রাখো, যেহেতু হাইড্রোজেনকে ক্লোরিনের ইলেক্ট্রনেগেটিভিটি বেশি, বিদ্যুৎ ঋণাত্মকতা ক্লোরিনের কি বেশি, তেনেহলে এই বান্ধনী যুগ্ম ইলেক্ট্রন কাই টানিব, ক্লোরিনের নিজৰ পিনে টানি থাকিব। যদি ক্লোরিনের নিজৰ পিনে টানি থাকে তেনেহলে এই মুহূৰ্তত কি হ'ব, পার্শিয়ালি নেগেটিভ হ'ব। তেনেহলে হাইড্রোজেনের মুহূৰ্তত কি হ'ব, পার্শিয়ালি পজিটিভ। তার মানে এই মলিকুলটোত কি আছে, দুটা মেৰু আছে। দ্যাট মিন্স দিস মলিকুল হ্যাজ ডাইপোল মোমেন্ট। ডাইপোল মোমেন্ট। যেহেতু এই মলিকুলটোত দুটা মেৰু আছে তার মানে এই মলিকুলটোত কি আছে, দ্বিমেৰু ভ্ৰামক আছে। আৰু যদি এই মলিকুলটোত দ্বিমেৰু ভ্ৰামক আছে দেন দ্যাট মলিকুল ইজ নন টু বি পলাৰ। যদি মলিকুলটোত দুটা মেৰু থাকে তেনেহলে তাক আমি কি বুলি কওঁ, ধ্ৰুৱীয় বুলি কওঁ। সেইকাৰণে চোৱা এ মলিকুল ইজ নন টু বি পলাৰ if the molecule has permanent dipole moment. এটা অণুক আমি ধ্ৰুৱীয় বুলি কম যেতিয়া অণুটোত কি দ্বিমেৰু ভ্ৰামক থাকিব। এতিয়া এই অণুটোত দ্বিমেৰু ভ্ৰামক আছে নে নাই, আছে। আৰু যদি আছে তেনেহলে এইটো কি অণু, ধ্ৰুৱীয় অণু। ক্লিয়াৰ হৈছে কি? তো এতিয়া চোৱা, তো আমি মানে ক্ৰমান্বয়ে গ্ৰেজুৱেলি আমি কি চালো, প্ৰথমতে হোৱাট ইজ ইলেক্ট্ৰনেগেটিভিটি,
ফার্স্ট সেটু টার্ম চালো আমি যে বিদ্যুৎ ঋণাত্মকতা কি নেক্সট টার্ম ওয়াজ ইউর ডাইপোল মোমেন্ট তো হেটুও চালো আমি এন্ড লাস্ট টার্ম ওয়াজ ইউর পোলার হোয়াট ইজ পোলার মলিকুল হোয়াট ডু মিন বাই পোলার হেটুও চালো আমি তো প্রথমতে আমি কি চালো যে বিদ্যুৎ ঋণাত্মকতাটো কি আছে নেক্সট আমি চালো যে দ্বিমেরু ভ্রামকটো কি নেক্সট আমি চালো ধ্রুবীয় অণুটো কি নেকে হয় না তো অলরেডি তিনটা টার্ম আমার কি হই গল কভার হই গল এন্ড লাস্ট টার্ম ইজ নন পোলার মলিকুল লাস্ট টার্ম ইজ নন পোলার এন্ড নন পোলাৰৰ এছামিজ টার্ম হৈছে অধ্ৰুৱীয় অণু অধ্ৰুৱীয় নন পোলার মলিকুল অধ্ৰুৱীয় অণু মন দিবা দেই এটা সোয়া পোলার মিন্স কি আছে polar means if the molecule has permanent dipole moment then that type of molecule is known to be polar হয় না ধ্রুবীয় মানে কি আছিল যে কোনো এটা বস্তু বা কোনো এটা অণু যদি দ্বিমেরু ভ্রামক থাকে স্থায়ী দ্বিমেরু ভ্রামক থাকে তেনে তাক আমি কি বুলি কও ধ্রুবীয় বুলি কও অধ্রুবীয় মানে কি জাস্ট অপোজিট টু দা polar molecule non polar means just opposite to the polar molecule তার মানে ধ্রুবীয় অণুর উল্টাটোক আমি কি বুলি কম অধ্রুবীয় অণু বুলি কম তেনে হলে ইয়াৰ ডেফিনেশনটো কি হ'ব if the molecule has no permanent dipole moment if the molecule has no permanent dipole moment then that type of molecule is known to be non-polar molecule মন দিয়া তার মানে যদি কোনো এটা অণুর দ্বিমেরু ভ্রামক না থাকে জাস্ট বললো আমি দ্বিমেরু ভ্রামকটো কি আছিল যদি কোনো অণুর দ্বিমেরু ভ্রামকটো না থাকে তেনালে হে অণুটোক আমি কি বুলি কম অধ্রুবীয় অণু বুলি কম ক্লিয়ার হৈছে কিনি এতিয়া সোয়া মই যদি ফর এক্সাম্পল ইয়াতে মই হাইড্রোজেন মলিকুল লিছো হাইড্রোজেন মলিকুল ইজ দা এক্সাম্পল অফ নন পোলার মলিকুল রিমেম্বার H2 হল এটা অধ্রুবীয় অণুৰ উদাহরণ কেনেকে এতে H2 ৰ স্ট্রাকচারটো কেনেকৈ হ'ব স্ট্রাকচারটো এনেকৈ হ'ব দা বন্ড প্রেজেন্ট বিটুইন টু হাইড্রোজেন এটম ইজ ওয়ান ইন হাইড্রোজেন মলিকুল ইজ নট ইট দুটা হাইড্রোজেন অণু দুটা হাইড্রোজেন পরমাণুৰ মাজত কেইটা বন্ড থাকে কেইটা বন্ড থাকে এটা you know about it okay এতিয়া সোয়া A2 hydrogen or A2 hydrogen both have the same nucleus মন দিয়া ইয়াতে কেইটা হাইড্রোজেন আছে দুটা হাইড্রোজেন আছে আর দুইটা হাইড্রোজেন কি সেম এই দুইটারে নিউক্লিয়াস কি সেম that means there is no electronegativity difference between these two atoms মন দিয়া এই দুটা হাইড্রোজেন পরমাণুৰ মাজত এই দুটা হাইড্রোজেন এটমৰ মাজত ইলেক্ট্রোনেগেটিভিটি বিদ্যুৎ ঋণাত্মকতা পার্থক্য আছে নেকি there is no electronegativity difference between these two atoms এই দুটা হাইড্রোজেন পরমাণুৰ মাজত কোনো ইলেক্ট্রোনেগেটিভিটিৰ পার্থক্য নাই why because these two have the same nuclei এই দুটা পরমাণুৰ এটাই নিউক্লিয়াই হয়নে তার মানে এই দুটা ইলেক্ট্রোনেগেটিভিটি কি সেম এই হাইড্রোজেনৰ ইলেক্ট্রোনেগেটিভিটি বিদ্যুৎ ঋণাত্মকতা যিমান this hydrogen atom has also same electronegativity এইটো হাইড্রোজেন ইলেক্ট্রোনেগেটিভিটি যিমান এই হাইড্রোজেন ইলেক্ট্রোনেগেটিভিটি হিমান হয়নে নাই তেনেহলে এই দুটা ইলেক্ট্রন কাই টানিব এই হাইড্রোজেনে যিমান জোৰে টানিব এই হাইড্রোজেনে যিমান জোৰে টানিব এই হাইড্রোজেনে হিমান জোৰে টানিব মন দিবা যেহেতু both have the same nucleus দুইটাৰ নিউক্লিয়াস কি সেম both are the same atom কারণ দুইটাই কি হাইড্রোজেন অ্যাটম একে তেনহলে এই দুটা ইলেক্ট্রন এই হাইড্রোজেনে যিমান জোৰে টানিব এই হাইড্রোজেনটো হিমান জোৰে টানিব তেনহলে এই দুটা ইলেক্ট্রন না তো ইয়াত যোগ হ'ব না তো ইয়াত যোগ হ'ব মন দিয়া এই দুটা ইলেক্ট্রন এই হাইড্রোজেনে যিমান জোৰে টানিব এই হাইড্রোজেনে হিমান জোৰে টানিব তেনহলে এই দুটা ইলেক্ট্রন ক'ত যাব তাৰ মানে তোমাক মই এটা ৰছী দিলো ঠিক আছে এটা ৰছী দি এটা ৰছীৰ এটা মূৰত মই এজন লৰাক দিলো আৰু এটা মূৰত আৰু এজন লৰাক দিলো আৰু দুইটা লৰাই সেম ফোর্সেৰে দুই পিনৰ পৰা কি আছে টানি আছে সেম ফোর্সে টানি আছে তেনেহলে সেই ৰছীটোৰ ডিসপ্লেসমেন্ট হ'ব নেকি ৰছীটোৰ যেটো পজিশন চেঞ্জ হ'ব নেকি নহয় কাৰণ এই দুটা ইলেক্ট্ৰন এই হাইড্ৰোজেনে যিমান জোৰে টানিব এই হাইড্ৰোজেনে হিমান জোৰে টানিব তাৰ মানে আলটিমেটলি ইয়াৰ কোনো দুটা মেৰুৰ সৃষ্টি নহয় ইয়াতে ডাইপোল
ক্ৰিয়েট নহয় এটা সো এই দুটা ইলেক্ট্ৰন এই হাইড্ৰোজেন টানি আছে এই হাইড্ৰোজেন টানি আছে তেল কোনটো পুল পজিটিভ হ'ব কোনটো পুল নেগেটিভ হ'ব পসিবিলিটি আছে নেকি নাই ইয়াতে সোৱা যেহেতু দুইটাৰে নিউক্লিয়াস এটাই একিয়ে তেনহলে এই দুটা ইলেক্ট্ৰন কোনো পিনে যোগ নহয় তেনহলে ইয়াতে কৰবা ধনাত্মক আৰু ঋণাত্মক মেৰু সৃষ্টি হ'ব পাৰে নেকি নোৱাৰে that means this molecule have no dipole moment sorry this molecule has no dipole moment that means the dipole moment of this molecule is zero monja that means if the molecule has no dipole moment or if the molecule has zero dipole moment then that type of molecule is known to be non-polar clear hoise etia soa jodi onu eta দ্বিমেরু ভ্রামক না থাকে বা তার দ্বিমেরু মুখটো শূন্য হয় তেতিয়া তাক আমি কি বুলি কও অধ্ৰুৱীয় অণু বুলি কও ফৰ এক্সাম্পল F2 means the structure of F2 is this one okay that means the bond present between these two fluorine atom is 1 same again same condition these two atoms have the same nucleus এই দুটা পরমাণু নিউক্লিয়াসটো কি সেম A2 fluorine এতে দুইটাৰ ইলেক্ট্ৰন এই ফ্লোৰিনৰ ইলেক্ট্ৰন নেগেটিভিটি যিমান এই ফ্লোৰিনৰ ইলেক্ট্ৰন নেগেটিভিটি হিমানে হয়নে নাই তেনেহলে এই দুটা ইলেক্ট্ৰন এই ফ্লোৰিনে যিমান জোৰে টানিব এই ফ্লোৰিনে হিমান জোৰে টানিব না এই দুটা ইলেক্ট্ৰন দিস বন্ড পেয়াৰ অফ ইলেক্ট্ৰনস এই ফ্লোৰিনে যিমান জোৰে এট্ৰাক্ট কৰিব এই ফ্লোৰিনেও হিমান জোৰে এট্ৰাক্ট কৰিব that means in this molecule there is no possibility to form dipole এই মলিকুলটো দুটা মেরু মানে গঠন হওয়ার কোনো সম্ভাবনা নাই আছে নাকি নাই that means this molecule has also zero dipole moment that is why this is the another example of non polar molecule clear হৈছে তো এতিয়া সোয়া তেনেকে যদি তুমি Cl2 লোৱা এটো এটা एग्जांपल হ'ব ভাল তো এনেকে যদি তুমি যদি তুমি ভাবা যে মই নহয় বেলেগ মলিকুল লম Br2 লম তথাপি হ'ব ওকে তো যদি নন পোলার হবো লাগে তো রিমেম্বার that molecule has no permanent dipole moment or the molecule has zero dipole moment যদি মলিকুলটোৰ কোন দ্বিমেৰু ভ্ৰামক না থাকে বা শূন্য হয় তেতিয়া তাক আমি কি বুলি কও নন পোলার মলিকুল বুলি কও তো তোমালোকে দেখা পাইছা these four terms are interrelated these four terms are interrelated first one is electronegativity second one is dipole moment third one is polar molecule and fourth one is non-polar molecule আৰু এই চাৰিটা আমি কি কৰিছো গ্ৰেজুৱেলি ডিসকাস কৰিছো আমি এক কমনে কি কৰি গৈছো ডিসকাস কৰি গৈছো ক্লিয়াৰ হৈছে তো এতিয়া সোৱা তো এতিয়া আমি সোৱা চাৰিটা টাৰ্ম আমি কভাৰ কৰিলো এতিয়া এই চাৰিটা টাৰ্ম আমি কিহৰ কাৰণে পঢ়িলো একমাত্ৰ দা নেচাৰ অফ কাৰ্বন হেলোজেন বন্ডটো বুজাৰ কাৰণে হয়নে নাই সো আমি কাৰ্বন হেলোজেন বন্ডটো বুজাৰ কাৰণে কেৱল আমি কি পঢ়িলো এই চাৰিটা টাৰ্ম পঢ়িলো মন দিবা তেনেহলে মই তোমালোকক বহুত ডিপত লৈ গৈছো ন তো মন দিবা নেচাৰ অফ কাৰ্বন হেলোজেন বন্ডটো মই ডিসকাস কৰাৰ কাৰণে অলৰেডি তোমালোকক চাৰিটা টাৰ্ম বুজালো তাৰ মানে বহুত ডিপত যোৱা হৈছে ঠিক আছে এতিয়া সোৱা কাৰ্বন হেলোজেন মই bond to nature to bond carbon halogen bond means this bond is known to be carbon halogen bond because this bond present between halogen group and carbon atom etu ami carbon halogen bond boli koisu kyo karon carbon aru halogen mat bandhonitu ase clear hoise etia etu ami nature kom charitra kom mane kene ko bond to nature kene ko mon dia etia jodi nature soa this is the carbon atom aru yate ki halogen group thakibo eti halogen group to ki hobo hoy chlorine hobo নহলে fluorine hobo নহলে ব্রোমিন হবো নহলে আয়োডিন হবো মন দিয়া ইয়াতে হ্যালোজেন গ্রুপ মানে কি হয় ফ্লোরিন হবো নহলে ক্লোরিন হবো নহলে ব্রোমিন নহলে আয়োডিন হবো কিবা এটা হবো এতিয়া সোৱা ইয়াতে হ্যালোজেন গ্রুপ জিটিয়ে নহক কিয় ইয়াতে হ্যালোজেন গ্রুপ জিয়ে নহক কিয় এই হ্যালোজেন গ্রুপটো কাৰ লগত লাগি আছে কাৰ্বনৰ লগত ওকে এতিয়া সোৱা we know that the electronegativity is higher than the carbon atom of halogen group okay so the electronegativity of halogen group is higher than the carbon atom okay তো halogen group or electronegativity বিদ্যুৎ ঋণাত্মকতা সদায় কার্বনতকে কি বেশি
তার মানে ইয়াতে যদি ফ্লোরিন থাকে তথাপিও কার্বনতকে বেশি হ'ব, যদি ক্লোরিন থাকে তথাপিও বেশি, যদি ব্রোমিন থাকে তথাপিও বেশি, যদি আয়োডিন থাকে তথাপিও বেশি। দ্যাট মিন্স the electronegativity of halogen group is always higher than the carbon atom. তার মানে হ্যালোজেন গ্রুপৰ বিদ্যুৎ ঋণাত্মকতা সদায় কার্বনতকে কি হয় বেশি হয়। ক্লিয়ার হৈছে? তেনেহলে যদি কার্বনতকে হ্যালোজেন বন্ডৰ ইলেক্ট্রোনেগেটিভিটি বেশি হয়, that means this bond pair of electrons is attracted by the halogen group. Remember, it is what since the electronegativity of halogen group is higher than that of carbon atom, এই হ্যালোজেনের ইলেকট্রোনেগেটিভিটি এই কার্বনকে বেশি নয়। That is why this bond pair of electron is attracted by the halogen atom or group. সেই কারণে এই দুটা ইলেকট্রন কাই টানিব? হ্যালোজেনে টানিব। যদি টানে হ্যালোজেনের এই মোটু কি হ'ব? হ্যালোজেনের এই মোটু কি হ'ব? পার্শিয়ালি নেগেটিভ। এটা কোর পৰা ইলেকট্রন গুছি যাই আছে কার্বনৰ পৰা, তাৰ মানে ইয়াৰ হ্যালোজেনে এই দুটা ইলেকট্রন টানি আছে মানে কি ইয়াৰ পিনে যাই যোগ হৈ আছে, এড হৈ আছে, বাট দ্যাট এডিশন ইজ নট পার্মানেন্ট। মই কৈছো সেইটো এডিশন পার্মানেন্ট নহয়, ইট ইজ এ জাস্ট ইফেক্ট, দ্যাট ইজ ইলেকট্রন নেগেটিভিটি। ওকে, তো এই দুটা ইলেকট্রন হ্যালোজেনে কি কৰি আছে? এট্ৰাক্ট কৰি আছে বা টানি আছে। তেনেহলে ইয়াতে যে ইলেকট্রন কি হ'ব? অলপ এডিশন হ'ব, মানে এড হ'ব। এড হ'লে এটা কি হ'ব? নেগেটিভ। কোৰ পৰা এড হৈ আছে? কার্বনৰ পৰা এড হৈছে, তেনেহলে কার্বনত কি আহিব? পজিটিভ। মন দিয়া। তো এই কার্বন হ্যালোজেন বন্ডত এই যেটো বন্ড আছিলে সেই বন্ডত দুটা পুলৰ ক্ৰিয়েট হৈছে না নাই? দুটা পুল সৃষ্টি হৈছে না? দুটা মেৰু সৃষ্টি হৈছে না নাই? পজিটিভ মেৰু আৰু নেগেটিভ মেৰু। মন দিয়া। তো এতিয়া এই যেতিয়া কোনো এটা মলিকুলত দুটা পুল ক্ৰিয়েট হয়, দ্যাট মিন্স সেই মলিকুলটো কি আছে? ডাইপোল মুভমেন্ট আছে। ডাইপোল মুভমেন্ট আছে। আৰু যদি ডাইপোল মুভমেন্ট থাকে মলিকুলটো কি বুলি কও? পলাৰ মলিকুল। ক্লিয়াৰ হৈছে নে? মলিকুলটো চোৱা কার্বনতকে হ্যালোজেনৰ বিদ্যুৎ ঋণাত্মকতা কি আছে? বেশি আছে। সেই কাৰণে এই দুটা ইলেকট্রন হ্যালোজেনে কি কৰিছে? এট্ৰাক্ট কৰিছে বা টানি লৈছে। সেই কাৰণে ইয়াতে কি হৈছে? নেগেটিভ পুলৰ সৃষ্টি হৈছে বা নেগেটিভ মেৰুৰ সৃষ্টি হৈছে। কিন্তু অপোজিটত কি হৈছে? পজিটিভ মেৰুৰ সৃষ্টি হৈছে। যেতিয়া কোনো এটা মলিকুলত দুটা মেৰুৰ সৃষ্টি হয়, সেই মলিকুলটো কি থকা বুলি কোৱা হয়? ডাইপোল মুভমেন্ট থকা বুলি কোৱা হয়। তাৰ মানে দ্বিমেৰু ভ্ৰামক আছে বুলি কোৱা হয়। যদি মলিকুলটো দ্বিমেৰু ভ্ৰামক আছে, মলিকুলটো কি বুলি কোৱা হয়? ধ্ৰুৱীয় অণু বুলি কোৱা হয়। কেছটো বুজি পাইছা? তাৰ মানে দা নেচাৰ অফ কার্বন হ্যালোজেন বন্ড আমাৰ কি হৈ গ'ল? পলাৰ হৈ গ'ল। কেছটো বুজি পাইছা নে? তাৰ মানে আমাৰ কার্বন হ্যালোজেনৰ যেটো বান্ধনী সেই চৰিত্ৰ কি? ধ্ৰুৱীয় হৈ গ'ল। কেছটো বুজি পাইছা? তো মই তোমালোকক এই নেচাৰ অফ কার্বন হ্যালোজেনৰ নেচাৰটো বুজোৱাৰ কাৰণে তোমালোকক মই কেইটা টাৰ্ম আগত বুজালো? চাৰিটা। কি আছিল? ইলেক্ট্ৰনেগেটিভিটি, তাৰ পিছত কি আছিল? ডাইপোল মুভমেন্ট, তাৰ পিছত কি আছিল? পলাৰ মলিকুল, আৰু আছিল নন পলাৰ মলিকুল। ক্লিয়াৰ হৈছে? তো আমি সেই কেইটা চাৰিটা টাৰ্ম পঢ়ি কিনে লাষ্টত আমি পালো যে কার্বন হ্যালোজেন বান্ধনীৰ চৰিত্ৰ কি হয়? ধ্ৰুৱীয় হয়। ক্লিয়াৰ হৈছে? তাৰ মানে আমাৰ যে দা নেচাৰ অফ দা কার্বন হ্যালোজেন বন্ড ইজ polar. কিয় polar? Because this molecule has two poles. One is positive and other is negative. If a molecule has two poles, then that molecule is known to have dipole moment. আৰু যদি molecule dipole moment আছে তাক আমি কি বুলি কৈছো? polar বুলি কৈছো। ক্লিয়াৰ হৈছে? তো আমাৰ আজি এখিনি আছিল নেচাৰ অফ কার্বন হ্যালোজেন বন্ড। তার মানে আমার অ্যালকাইল হ্যালাইডত কার্বন হ্যালোজেন বান্ধনী থাকিবই, আর সেই কার্বন হ্যালোজেন বান্ধনীৰ সেই বন্ডৰ নেচাৰটো বা চৰিত্ৰটো কি হ'ব সেইটো আমি কি কৰিলো আজি এই ভিডিঅ'টো ডিসকাস কৰিলো। তো এতিয়া চোৱা, আজি আমি বহুত বস্তু শিকিলো ন? আজি আমি বহুত বস্তু শিকিলো। তো যিয়ে নহওক আজি আমি ইয়াতে যিখিনি বস্তু শিকিলো, তো তোমালোকে ভালকে আশা কৰো বুজি লৈছা। তো আৰু যদি তোমালোকৰ কোনো ডাউট থাকে আজিৰ ক্লাছত, যদি কেনেবাকে কোনো ডাউট পাইছা, কাৰণ ইমান দিন আমি কিহত পঢ়ি আছিলো? যেহেতু আমি ব্ল্যাঙ্ক পেপাৰত কৰি আছিলো, কিন্তু আজি আমি হোৱাইট বোৰ্ডত পঢ়িলো। তো যদি তোমালোকৰ কোনো প্ৰব্লেম পাইছা, তেনেহ'লে তোমালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ লিংকত তোমালোকে আমাক সুন্দৰকৈ সুধিব পাৰা। ঠিক আছে? আৰু তোমালোকৰ যদি কোনো কুৱেশ্যন আছে তো তাতে আমাক কি কৰিব পাৰা? ভালকৈ সুধিব পাৰা। ঠিক আছে? আৰু আজি তোমালোকক যিখিনি শিকোৱা গ'ল বহুতেই ইম্পৰ্টেণ্ট হয়, আৰু ক'ব পাৰোঁ যে আজিৰ পৰা আমাৰ চেপ্টাৰটো ভালকৈ ষ্টাৰ্ট হয়।
কাৰণ বস্তুবিলাক অলপ চাই আছে কেনেকুৱা হৈ আছে ন তো তোমালোকে যিমান পাৰা তোমাৰ সেলফ স্টাডি বঢ়োৱা তোমালোকে যিমান পাৰা সেলফ স্টাডি বঢ়োৱা কাৰণ লকডাউন তো চাগে বঢ়োৱাই আছে তোমালোকে গম পাইছা আজিও এটা তোমাৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ নতুন এটা মিটিঙত আৰু কৈ দিলে যে 30 মেৰ আগত মানে স্কুল খোলাৰ পসিবিলিটি বা কোনো অনুষ্ঠান খোলাৰ ইনষ্টিটিউশন খোলাৰ পসিবিলিটি খুবেই কম তো আমাৰ মানে আজিৰ হেতু তোমাৰ যেটো মিটিং আছিল মিটিঙত তোমাৰ অলৰেডি প্ৰকাশ কৰিছে তো যিমান দূৰ পাৰা তো তোমালোকে সেলফ স্টাডি কৰা আৰু আমাৰ যিমান ভিডিও দিয়া যায় আছে তোমালোকে ভালকে কন্টিনিউ কৰা আৰু তোমালোকক যদি কোনো অসুবিধা হৈছে তেনেহলে কৈছে যে আমাৰ ডেসক্ৰিপশন বক্সত আছে ডেসক্ৰিপশন বক্সত WhatsApp লিংক দিয়া আছে তো তোমালোকে তাতে ভালকে কৰিবা আমাৰ কোৱেশ্চনবিলাক খুজিব পাৰা আৰু এইখিনিতে মই এটা কথা কওঁ যদি আমাৰ ভিডিও এতিয়ালৈকে কোনোবাই চোৱা নাই বা তোমাৰ যদি তেনেকুৱা কোনো বন্ধু বান্ধৱী আছে তেনেহলে তোমালোকে হিয়তৰ লগত শেয়াৰ কৰিব পাৰা বস্তুবিলাক কাৰণ হিয়তেও নহলে পিছ পৰি যাব ন তো তোমালোকে বস্তুবিলাক শেয়াৰ কৰিব পাৰা তোমাৰ ফ্ৰেণ্ডহঁতৰ লগত যে আমি এনেকুৱা এটা মানে ইউটিউব চেনেলত জইন হৈছো তো এনেকুৱা ধৰণৰ আমি ক্লাছ পাই আছো তো তোমালোকে এনেকৈ জইন হ'বা তোমালোকৰ নিশ্চয় লাইফত কামত লাগিব ঠিক আছে তো তোমালোকে ফ্ৰেণ্ডহঁতৰ লগত শেয়াৰ কৰা আৰু হিয়তকো কোৱা যে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা কাৰণ ভিডিওবিলাক যিহেতু আমি দিয়ে থাকিম তো তোমালোকে আৰু হিয়তক কৈ দিবা যে অলৰেডি 10টা ভিডিও আপলোড হৈছে যদি তোমালোকে চোৱা নাই তেনেহলে চাই লোৱা নহলে মাজৰ পৰা বুজি নাপাবা তো আজি আমাৰ যিখিনি ভিডিও আৰু যিখিনি আমি কথা শিকিলো তো নিশ্চয় তোমালোকে ভালকে চাই এইখিনি কথা বুজি ল'বা ওকে তো নেক্সট ক্লাস আমি ইয়াৰ পিছৰ কথাখিনি আমি ডিসকাস কৰিম ধন্যবাদ